বাক্সাৰ বথনগুৰি পৰিষদীয় সমষ্টিৰ মাজৰ গাঁৱত দলীয় বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাংবাদিকৰ এক সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ডক্টৰ শৰ্মাৰ 20 আগষ্টলৈকে বিটিআৰৰ 40টা সমষ্টিতে সভা অনুষ্ঠিত কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই 21 বা 22 তাৰিখৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিব কেইটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব বিজেপিয়ে আমি ক'ত জিকিব পাৰিম ক'ত হাৰিম সেইটো চাবলৈ সভা আহ্বান কৰি আছো কংগ্ৰেছৰ কথা বতৰা খুব কম দিগদাৰ আজি আগষ্টত যাব এপ্ৰিলত নিৰ্বাচন হ'ব ইমান দিনত সাচিনাকি নহব কংগ্ৰেছৰ বিজেপিয়ে ইতিমধ্যে ৰাজ্যৰ বকুৰ মাছত সোমাই গৈছে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে বিভিন্ন ঠাইত উচ্ছেদ হ'বলৈ বাকী আছে 29 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে একেদিনে সকলো সম্ভৱ নহয় উৰিয়াম ঘাটত হৈ গ'ল এবাৰ লখিমপুৰ গুৱাহাটীত হ'ব উচ্ছেদ একেদৰে 5-6 বছৰ লাগি থাকিলে সকলো সম্ভৱ হ'ব হাইকোৰ্টৰ অৰ্ডাৰ মতে উচ্ছেদ চলি আছে আইনৰ মতে চলি আছে উচ্ছেদ হিমন্ত বিশ্ব শৰ্মাই পিছুৱাই নাহে মানা ৰাষ্ট্ৰীয় উদ্যানতো উচ্ছেদ চলিব বুলি মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ UPPL BPF নিৰ্বাচন খেলিবই লাগিব তেওঁলোকৰ বিটিআৰ মেইন কিন্তু অকপয় জিকিবলৈ খেলিব লাগে বিজেপি ঘৰুৱাবলৈ খেলিব নালাগে মোৰ শুভেচ্ছা আছে আজিৰ সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস আজি উপস্থিত থাকে আজিতো মই এইবিলাক কৰি আছো কাৰণে মানুহৰ খংটো কমি আছে কিন্তু মানুহৰ মনতটো খং আছে যে এনেকে 200 বিঘা 300 বিঘা নতুন নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা সমষ্টিত সোমাই যায় ভোটৰ পেটাৰ্ণটোকে বদলাই দিয়ে কিমান দিন মানুহে সহ্য কৰিব সৰকাৰ বিছুই আহিব নেকি স্যাৰ মইতো এইটো কথা জানো যে হিমন্ত বিশ্ব শৰ্মাইতো আজিলৈকে কতো পিছুৱাব শিকা নাই বাকি ভগৱানৰ ওপৰত কথা কাৰ এটোতো সঁচা কথা আমি দাখিল কৰা নাই আমি নৱেম্বৰতে বিধানসভা দাখিল কৰিম আৰু বিধানসভাই মঞ্জুৰি দিলে তাৰ পিছত দিল্লীত যাব এটো খুব ভাল কথা হ'ব যদি BPF আৰু UPPL একলগ হয় সেইটো অসমৰ বাবে মংগল আৰু সেই কাৰণে মই দুইটা দলকে মই নিজেও লগ পালে কওঁ যে একত্ৰিত হ'ব লাগে কেইদিনমান আগতে BPFৰ 3জন MLA মোক লগ কৰিব গৈছিল মই 3জনকে কৈছো যে আপোনালোকে মিলামিছা কৰি লওক মোৰটো সবৰ লগতে যোগাযোগ থাকে যোগাযোগটো ডাঙৰ কথা নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে সবৰ লগতে যোগাযোগ ৰাখিব লাগে কালিয়ে কংগ্ৰেছৰ মিটিঙত কি হৈছে কি হোৱা নাই মোৰ মোবাইলতে টেপ ৰেকৰ্ডাৰ হৈ আছে কি হৈছে যোনে যি ভাষণ দিছে ভাষণ দি আছে আৰু মোক মোবাইল ফোনত মানুহে পঠাই দি আছে তাৰমানে যিমান ৰাজনৈতিক দল আছে সকলোতে মোৰ বন্ধু আছে সেইকাৰণে সবৰ লগতে মই কথা পাতো বিজেপি লাভ লোকচানটো বাদ দিয়ক না জাতিটোৰ ভাল হ'ব লাগে বিজেপিটো ৰাষ্ট্ৰৰ তলত আমিনো সদায় কি কৈ থাকো দেশ ওপৰত বিজেপি তলত গতিকে দেশৰ ভাল হ'ব কাৰো লগত শত্ৰুতা নাই আৰু ইলেকশ্যনৰ পিছত ময়ো চেষ্টা কৰিম যাতে সকলো একত্ৰিত হয় যদি মোৰ কথা শুনে চিফ হিচাপে বড়োলেণ্ডৰ ৰাইজে যাকে বিচাৰে মই কেনেকে চক বৰপেটাটো উচ্ছেদ হ'বই লাগিব বৰপেটাত উচ্ছেদ নহলে উচ্ছেদ দেখোন সম্পূৰ্ণই নহব আৰ্ম লাইচেন্সৰ ক্ষেত্ৰত ক্লিয়াৰ আছে যি 3টা জেনেৰেশ্যনৰ অসমীয়া জাতি ধৰ্মৰ কথা নাই যোনে 3টা প্ৰজন্ম অসমত আছে তেওঁলোকে আবেদন কৰিব পাৰিব স্যাৰ মানা ৰাষ্ট্ৰীয় উদ্যানত বহুতো ভূমি বেদখল হৈ আছে এতিয়াও সব খালি হৈ যাব এতিয়া যতে নটিচ পাইছে মানুহে মোক সহযোগিতা কৰি নিজে আতৰি গৈ আছে কিন্তু বিটিআৰ চৰকাৰে কৈ আছে যে বিটিচিত মানে উচ্ছেদ নচলিছে সক বিটিআৰ চৰকাৰৰ নীতি বিটিআৰ চৰকাৰে জানিব কিন্তু মই এটা কথা কওঁ যে দুখীয়াক উচ্ছেদ নকৰিব কিন্তু 300-400 বিঘালৈ বহি থকা মহাজন কেইটাক আপুনি কিয় উচ্ছেদ নকৰিব এটা চৰ বিলাকতো গোটেইটো মাতব্বৰ বিলাকে মাটিবিলাক ৰাখি থৈ দিছে দুখীয়াৰ হাতত ক'ত মাটি আছে এই কোনো সংগঠনে মাতব্বৰৰ এগেইনষ্টত আন্দোলন নকৰে কয় মাটি নাই মইতো হেলিকপ্টাৰত যাওঁ দুনিয়াৰ মাটিয়ে মাটি মইতো এতিয়াও ঘূৰি যাওঁতে হেলিকপ্টাৰ মাটি চাই যাম কিন্তু মাটি নাই কিয় মাতব্বৰে মাটিবোৰ দখল কৰি থৈছে তাৰ কাৰণে মানুহবোৰ গুৱাহাটীত গৈ আছে ডিব্ৰুগড় তিনচুকীয়া য'তে ত'তে গৈছে গতিকে সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায় মাতব্বৰৰ পৰা মাটিবোৰ লৈ 1 বিঘা সবক ভগাই দিয়ক সমস্যা সমাধান স্যাৰ বিটিআৰ নিৰ্বাচনৰ বাবে অখিল গগৈও ৰাইজৰ দলৰ পৰা সব আহিব লাগে ভাই যিমানে আহে বিটিআৰৰ মানুহে অনুভৱ কৰিব যে আমিও গণতান্ত্ৰিক অঞ্চল এটাত আছো
সেইকাৰণে যিমান ইলেকশ্যন শান্তিপূৰ্ণ হয় সকলোৱে পাৰ্টিচিপেট কৰে বিটিআৰৰ ভৱিষ্যতৰ বাবে এইটো ভাল হ'ব স্যার আপনি পিকনিক খাওয়ার কথা কইছিল যোৱা বছর এইবাৰ খাব নেকি হাগ্ৰামাৰ ঘৰৰ ওচৰত চাওক হাগ্ৰামাৰ লগত যি পৰিৱেশত যি কথা কোৱা হৈছিল তাৰ পৰৱৰ্তী সময়ত সকলোৱে নিজৰ কথা বুজি পালে আৰু সেইকাৰণে বিপিএফে যোৱা 5 বছৰ বিধানসভাতো আমাক সমৰ্থনে দি আছে গতিকে আমাৰ অসুবিধাটো ক'ত আছে বিজেপি যে কতো ভুল নাছিল সেইটোতো সকলোৱে মানি লৈছে বিজেপি এবাৰ আসন কেইখন ল'ব স্যাৰ চাওক মই নাজানো এই সমষ্টিকেইটা ঘূৰিলে মই গম পাম কাৰণ মই কোনো জেগাত এনে কথা নকওঁ এবাৰ মই 20 আগষ্ট তাৰিখে যদি মোক সোধে আপোনালোকে বিজেপিয়ে কিমান পাব থুলমূল ধাৰণা এটা মই দিব পাৰিম ঠিক আছে ব্যুৰ ৰিপৰ্ট N24 Assam